দেশৰ 11 কোটি কৃষকৰ বাবে ভাল খবৰ আহিছে। সকলো কৃষকে ফাৰ্মাৰ ডিজিটেল আইডেণ্টি কাৰ্ড লাভ কৰিব। এনেধৰণৰ ফাৰ্মাৰ ডিজিটেল আইডেণ্টি কাৰ্ড পাব। ফাৰ্মাৰ ইউনিক আইডি কাৰ্ড সকলো কৃষকে লাভ কৰিব পাৰিব। সকলো কৃষকে কৃষক ডিজিটেল পৰিচয় পত্ৰৰ বাবে আবেদন কৰিব লাগিব। দেশৰ 11 কোটি কৃষকৰ বাবে ভাল খবৰ। ফাৰ্মাৰ আইডি কাৰ্ডক লৈ এটা ডাঙৰ খবৰ আহিছে। সকলো কৃষকে কৃষক ডিজিটেল পৰিচয় পত্ৰ লাভ কৰিব। কিন্তু এই ফাৰ্মাৰ ডিজিটেল আইডেণ্টি কাৰ্ড কেনেকৈ লাভ কৰিব? এই ফাৰ্মাৰ আইডেণ্টি কাৰ্ড থাকিলে কি কি সুবিধা পাব আৰু নাথাকিলে কি অসুবিধা হ'ব, এই সকলোবোৰ জানিব পাৰিব। আজি এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষৰ 11 কোটিতকৈ অধিক কৃষকৰ লগত জড়িত হৈ থকা গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে। আমাৰ দেশত কৃষিৰ যি উৎপাদন হয়, এইবোৰ দেশৰ কৃষক আৰু খেতিডৰাৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। কৃষকসকলে সদায় নিজৰ খেতি পথাৰৰ পৰা শস্যৰ উৎপাদন দুগুণ বা অধিক ফচল পাবৰ বাবে নতুন নতুন কৌশল আৰু প্ৰযুক্তিৰ কথা চিন্তা কৰে। আৰু এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কৃষক ডিজিটেল আইডি নামৰ এখন প্ৰমাণপত্ৰ কৃষকসকলক দিবলৈ চিন্তা চৰ্চা কৰিছে, যাতে কৃষকসকলৰ উৎপাদনৰ হাৰ বৰ্তমানতকৈ অধিক হয়। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে ৰাজ্য চৰকাৰবোৰক সকলো কৃষকসকলৰ বাবে সোনকালে ডিজিটেল আইডি কাৰ্ড বনাই দিবলৈ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত চৰকাৰৰ লক্ষ্য হ'ল 11 কোটিতকৈ অধিক কৃষকক ডিজিটেল পৰিচয় প্ৰমাণপত্ৰ তৈয়াৰ কৰি দিয়া বা প্ৰদান কৰি দিয়া, য'ত প্ৰথম 2024-25 বৰ্ষত 6 কোটিতকৈ অধিক কৃষকক ধৰা হৈছে। অৰ্থাৎ প্ৰথম বৰ্ষত অৰ্থাৎ 2024-25 বৰ্ষত ভাৰতৰ 6 কোটি কৃষকক প্ৰথমতে এই ফাৰ্মাৰ ডিজিটেল আইডেণ্টি কাৰ্ড দিয়া হ'ব। আৰু এই ডিজিটেল আইডি কাৰ্ড যাক কোৱা হ'ব কৃষকৰ পৰিচয় পত্ৰ। কৃষকসকলৰ আধাৰ কাৰ্ড মাটিৰ ৰেকৰ্ডৰ লগত লিংক কৰা হ'ব। এই কৃষকসকলৰ যিসকলক আইডেণ্টি কাৰ্ড দিয়া হ'ব বা যিসকলে পাব, তেখেতসকলৰ আইডেণ্টি কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত মাটিৰ ৰেকৰ্ডৰ লগত লিংক কৰা হ'ব। আপোনালোকক জনাই থওঁ যে কৃষক পৰিচয় পত্ৰ হ'ল এটা ইউনিক আধাৰ লিংক ডিজিটেল আইডেণ্টি কাৰ্ড, যিটো নেকি ৰাজ্যৰ মাটিৰ ৰেকৰ্ডৰ লগত লিংক কৰা হৈ থাকিব। ইয়াত ডিম'গ্ৰাফিক ডিটেইলছ, ফচলৰ তথ্য, মাটিৰ মালিকৰ খেতিপথাৰৰ গুৰুত্বপূৰ্ণ তথ্য চামিল কৰা হ'ব। বন্ধু বান্ধৱীসকল, এই আইডেণ্টি কাৰ্ড ভাৰত চৰকাৰে 2024-25 বৰ্ষত 6 কোটি কৃষকক প্ৰদান কৰা হ'ব আইডেণ্টি কাৰ্ড, আৰু 2025-26 বৰ্ষত 3 কোটি কৃষকক তৈয়াৰ কৰা হ'ব আইডেণ্টি কাৰ্ড, আৰু 2026-27 বৰ্ষত 2 কোটি কৃষকক সামৰি লোৱা হৈছে। 2024 চনৰ 28 নৱেম্বৰত সকলো ৰাজ্যলৈ ভাৰত চৰকাৰে অৰ্থাৎ কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে সকলো ৰাজ্যলৈ চিঠি পঠাইছে 28 নৱেম্বৰ তাৰিখে বুলি জানিব পাৰিছোঁ। গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত বৰ্তমান কিষাণ আইডেণ্টি কাৰ্ড বা ফাৰ্মাৰ আইডি কাৰ্ড বনোৱাৰ কাম তীব্ৰ গতিত চলি আছে। অসম, ছত্তীশগড়, উৰিষ্যাত বৰ্তমান ফিল্ড ভেৰিফিকেশ্যনৰ কাম চলি আছে। বাকী অন্য ৰাজ্যবোৰত গ্ৰুপ আলোচনা চলি আছে বুলি জানিব পাৰিছোঁ। বন্ধু বান্ধৱীসকল, এটা ফাৰ্মাৰ আইডি কাৰ্ডে কৃষকসকলক কি কি সুবিধা দিব? এটা ফাৰ্মাৰ আইডি কাৰ্ড থাকিলে কৃষকসকলে লোন পাব, অৰ্থাৎ কৃষি লোন পাব, শস্যৰ বীমা কৰিব পাৰিব আৰু চৰকাৰৰ অন্যান্য কাৰ্যসূচীৰ উন্নত সুবিধা লাভ কৰাত সহায়ক হ'ব। অৰ্থাৎ চৰকাৰৰ যিবিলাক কৃষকৰ আঁচনি থাকিব, এই সকলো আঁচনিবিলাক লাভ কৰাত সহায় হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও
ই নীতিগত সিদ্ধান্তবোৰৰ বাবে এটা তথ্যকোষ সৃষ্টি কৰাত সহায় কৰিবলৈ বীজ সিঁচা শস্য আৰু গাঁৱৰ ভূমিৰ মানচিত্ৰৰ তথ্য একত্ৰিত কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, ফাৰ্মাৰ ID কাৰ্ডৰ আবেদন অনলাইনত হ'ব আৰু বৰ্তমান অসমত ফাৰ্মাৰ ID কাৰ্ড অনলাইন আবেদন আৰম্ভ হোৱা নাই। অসমত ফাৰ্মাৰ ID পৰ্টেল খুলি দিয়াৰ লগে লগে মই আপোনালোকক এই চেনেলৰ যোগেদি জনাম আৰু কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এই সকলোবোৰ খবৰ জনাই দিবলৈ চেষ্টা কৰিম। ফাৰ্মাৰ ID কাৰ্ড নাথাকিলে কৃষকসকলে কৃষি লোন বা শস্যৰ বীমাৰ সুবিধা নাপাব, PM কিষাণৰ ধন নাপাব, চৰকাৰৰ সকলো কৃষকৰ আঁচনিৰ পৰা বঞ্চিত হ'ব। গতিকে সকলো কৃষকে ID কাৰ্ড বনাব লাগিব, অৰ্থাৎ ফাৰ্মাৰ ID কাৰ্ড বনাব লাগিব। বন্ধু বান্ধৱীসকল, কৃষক ডিজিটেল পৰিচয় পত্ৰ অৰ্থাৎ ফাৰ্মাৰ ডিজিটেল আইডেণ্টি কাৰ্ড এইটো কিয় প্ৰয়োজন হ'ব বা তেখেতসকলক কিয় দৰকাৰ হ'ব? যদি আপোনাৰ ফাৰ্মাৰ ID কাৰ্ড থাকে তেনেহ'লে আপুনি শস্যৰ যিকোনো কৃষকসকলে শস্যৰ লোন পাব বা লোন পোৱাত ঋণ পোৱাত সহায় হ'ব আৰু শস্যডৰাৰ আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰিব আৰু চৰকাৰৰ যিকোনো সুবিধা আপোনালোকে ল'ব পাৰিব। কৃষকসকলৰ লগত জড়িত বা খেতিৰ লগত জড়িত থকা যিকোনো সমস্যা আপুনি সেই ডিজিটেল কাৰ্ড থাকিলে আপুনি ঠিক কৰি ল'ব পাৰিব। অৰ্থাৎ সকলো কৃষকে এই ডিজিটেল কাৰ্ড যদি থাকে তেনেহ'লে যিকোনো কৃষকেই খেতিডৰাৰ বা তেখেতৰ খেতিৰ কৃষি লোন বা শস্যৰ বীমা কৰিব পাৰিব, চৰকাৰী কাৰ্যসূচী উন্নত সুবিধা লাভ কৰিব পাৰিব। আৰু যদি নাথাকে তেনেহ'লে আপোনাৰ কি অসুবিধা হ'ব? যদি আপোনাৰ ফাৰ্মাৰ ID কাৰ্ড নাথাকে তেনেহ'লে আপুনি কৃষক লোন নাপাব বা শস্যৰ বীমাৰ সুবিধাৰ পৰা বঞ্চিত হ'ব বা PM কিষাণ ধন আঁচনিৰ পৰাও বঞ্চিত হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এই আপোনালোকৰ পৰ্টেল খুলিলেই আপুনি ডিজিটেল ফাৰ্মাৰ ID কাৰ্ড বনাব লাগিব আৰু বনাবলৈ চেষ্টা ৰাখিব। আমাৰ দেশত কৃষিৰ যি উৎপাদন হয় এইবোৰ দেশৰ কৃষক আৰু খেতিডৰাৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। কৃষকসকলে সদায় নিজৰ খেতি পথাৰৰ পৰা শস্যৰ উৎপাদন দুগুণ বা অধিক ফচল পাবৰ বাবে নতুন কৌশল আৰু প্ৰযুক্তিৰ কথা চিন্তা কৰে আৰু এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কৃষক ডিজিটেল ID নামৰ এখন প্ৰমাণপত্ৰ কৃষকসকলক দিবলৈ চিন্তা চৰ্চা কৰিছে, যাতে কৃষকসকলৰ উৎপাদনৰ হাৰ বৰ্তমানতকৈ অধিক হয়। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে ৰাজ্য চৰকাৰবোৰক সকলো কৃষকসকলৰ বাবে সোনকালে ডিজিটেল ID কাৰ্ড বনাই দিবলৈ নিৰ্দেশ দিছে। 2024 চনৰ যোৱা 28 নৱেম্বৰ তাৰিখে অৰ্থাৎ চিঠি পঠাইছে। বন্ধু বান্ধৱীসকল, এই সকলোবোৰ আইডেণ্টি কাৰ্ড বনাই ল'বলৈ নিৰ্দেশ দিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ লক্ষ্য আছে 11 কোটিতকৈ অধিক কৃষকক ডিজিটেল পৰিচয় পত্ৰ তৈয়াৰ কৰি দিয়া, অৰ্থাৎ ডিজিটেল পৰিচয় পত্ৰ তৈয়াৰ কৰি প্ৰদান কৰা, য'ত প্ৰথমে 2024-25 বৰ্ষত 6 কোটিতকৈ অধিক কৃষকক অৰ্থাৎ 6 কোটি কৃষকক ধৰা হৈছে। অৰ্থাৎ 2025 বৰ্ষত 24-25 বৰ্ষত 6 কোটি কৃষকক প্ৰথমে ডিজিটেল আইডেণ্টি কাৰ্ড দিয়া হ'ব আৰু দ্বিতীয় বৰ্ষত অৰ্থাৎ 2025-26 বৰ্ষত 3 কোটি কৃষকক এই ডিজিটেল ID কাৰ্ড তৈয়াৰ কৰি দিয়া হ'ব আৰু 2026-27 বৰ্ষত 2 কোটি কৃষকক ফাৰ্মাৰ ডিজিটেল ID কাৰ্ড বনাই দিয়া হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও সোনকালে বনাই ল'ব।